নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাৰেন্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু কাইলৈ সাব ইন্সপেক্টৰৰ এক্সাম অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় সকলো প্ৰস্তুত হৈ আছে গতিকে আমি আজিলৈকে যিমানখিনি পঢ়িলোঁ সেইখিনিৰ ওপৰত বেছ কৰি এখন মডেল কুৱেশ্যন পেপাৰ বনোৱা হৈছে ফৰ আছাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে ইয়াত 65টা জেনেৰেল নলেজৰ কুৱেশ্যনছ থাকিব মই ৰিজনিং মেথছ আৰু ইংলিছ লোৱা নাই ইয়াত জেনেৰেল নলেজৰ কুৱেশ্যনছখিনি থাকিব আটাইখিনি পৰ্চন কভাৰ কৰি বনোৱা হৈছে ইয়াত ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰম এনচিয়েণ্ট টু মডাৰ্ণ জিঅ'গ্ৰাফি থাকিব ইকনমিক্স থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব জেনেৰেল সায়েন্স আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি ইণ্ডিয়ান ষ্টেটিক জিকে আসাম জিকে আৰু স্পৰ্টছ জিকে আটাইখিনি কুৱেশ্যন কভাৰ কৰি পেলাই ইয়াত বনোৱা হৈছে গতিকে আপোনালোকে এটা কাম কৰিব লাগে ভিডিঅ'টো শেষলৈকে চাব 65 আউট অফ কিমান পালে সেইটো কমেণ্ট কৰি জেনুইনভাৱে জনাব টাইম লওক ধুনীয়াকৈ বহি লওক এক্সাম দিয়া নিচিনাকৈ বহি লওক ক'তো নাচাব শুদ্ধ উত্তৰটো নিজে দিবলৈ চেষ্টা কৰিব আৰু যদি এই পেপাৰখনত এনে ধৰণৰ পেপাৰ যদি আপোনালোকে 50+ স্ক'ৰ মানে পাবলৈ সক্ষম হয় ওকে 50+ যদি পায় তেনেহ'লে ডেফিনেটলি আপোনালোকৰ এক্সাম ক্লিয়াৰ হৈ যাব প্ৰিপাৰেশ্যন ভাল হৈ আছে বুলি ধৰিব পাৰিব ওকে জেনুইনভাৱে জনাব 65 আউট অফ কিমান পালে ওকে ইয়াত মই 65টা কুৱেশ্যনে লৈছোঁ হয়তো এক্সামত কমো আহিব পাৰে 60ও আহিব পাৰে তাত বা 65তকৈ বেছিও আহিব পাৰে মই এটা জাষ্ট মডেল হিচাপত লৈছোঁ গতিকে আপোনালোকে মই 30 ছেকেণ্ড বা 20 ছেকেণ্ড সময় ৰৈ দিম আপোনালোকে উত্তৰটো দিব আৰু কাউণ্ট কৰি যাব কিমানটা হ'ল কিমানটা নহ'ল আৰু শেষত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ওকে ষ্টাৰ্ট কৰিছোঁ কুৱেশ্যন নম্বৰ 1 খালিফাত মুভমেণ্ট ৱাজ অৰ্গেনাইজড বাই খালিফাত মুভমেণ্ট কোনে অৰ্গেনাইজ কৰিছিলে উত্তৰটো দিয়ক অপশ্যনসমূহ চাই লওক কি হ'ব পাৰে উত্তৰটো খালিফাত মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে কোনে আলী ব্ৰাদাৰ্ছ ওকে 10 ছেকেণ্ড ৰৈ দিছোঁ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ আলী ব্ৰাদাৰ্ছ ওকে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 2 ইন 2019 হু ওন দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ 2019ত লিটাৰেচাৰত নোবেল প্ৰাইজ কোনে পাইছিলে চাৰিটা অপশ্যন আছে অপশ্যনসমূহ আপোনালোকে চাওক উত্তৰটো দিবলৈ চেষ্টা কৰক কি হ'ব শুদ্ধ উত্তৰ টাইমছ আপ শুদ্ধ উত্তৰটো হ'ব পিটাৰ হেণ্ডকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ পিটাৰ হেণ্ডকে 2019ত তেওঁ নোবেল প্ৰাইজ পাইছিলে লিটাৰেচাৰত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 3 দ্য ছিষ্টেম অফ জুডিচিয়েল ৰিভিউ অৰিজিনেটেড ইন ওকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো জুডিচিয়েল ৰিভিউ ছিষ্টেমটো আছে সেইটো অৰিজিনেট ক'ৰ পৰা হৈছে ক'ৰ পৰা বড়ো কৰা হৈছিল চাৰিটা অপশ্যন দিছে ইণ্ডিয়া ৰাছিয়া জাৰ্মানী USA শুদ্ধ উত্তৰটো কওক কি হ'ব ওকে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব USA আমেৰিকাৰ পৰা অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ দ্য ছিষ্টেম অফ জুডিচিয়েল ৰিভিউ অৰিজিনেটেড ইন USA ওকে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4 When did the Constituent Assembly adopt National Anthem? Constituent Assembly কেতিয়া আমাৰ যিটো ভাৰতৰ নেশ্যনেল এন্থেম আছে সেই এন্থেমটো গ্ৰহণ কৰিছিলে এডপ্ট কৰিছিলে কেতিয়া কিমান তাৰিখে আৰু কিমান চনত অপশ্যন দিয়া আছে আপোনালোকে চাওক আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰক ওকে 25 জানুৱাৰী 1950 26 জানুৱাৰী 1950 24 জানুৱাৰী 1950 নাই 29 জানুৱাৰী 1950 শুদ্ধ উত্তৰ কি হ'ব ওকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 24 জানুৱাৰী অফ 1950 1950 চনৰ 24 জানুৱাৰী তাৰিখে আমাৰ যিটো ভাৰতৰ নেশ্যনেল এন্থেম আছে সেইটো কনষ্টিটুৱেণ্ট এছেম্বলিয়ে এডপ্ট কৰিছিল অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 5 হুৱেৰ ইজ দ্য আৰ্কিঅলজিকেল ছাইট দেওপাহাৰ লোকেটেড আৰ্কিঅলজিকেল ছাইট অৰ্থাৎ পুৰাতাত্ত্বিক যিটো ক্ষেত্ৰ আছে দেওপাহাৰ সেইটো ক'ত আছে দেওপাহাৰ ক'ত অৱস্থিত নীলাচল হিল দ পৰ্বতীয়া তেজপুৰ নুমলীগড় নে নন অফ দ্য এবভ কি হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰটো কওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নুমলীগড় ওকে গোলাঘাটৰ নুমলীগড়ত আছে দেওপাহাৰ দ্য আৰ্কিঅলজিকেল ছাইট অপশ্যন বি হ'ব শুদ্ধ উত্তৰ চৰি অপশ্যন চি হ'ব শুদ্ধ উত্তৰ এইটো অপশ্যন বি হৈ থাকিলে নুমলীগড়ত আছে দেই দেওপাহাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ দেওপাহাৰ আছে নুমলীগড়ত গোলাঘাটৰ নুমলীগড়ত আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 6 হুইচ ৰিভাৰ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ চাউথ বেংক ট্ৰিবিউটৰী কোনখন ওকে উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন চাউথ বেংক ট্ৰিবিউটৰী লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী কোনখন হয় কপিলি দিহিং ধনশিৰি আৰু কলং কোনখন হ'ব
শুদ্ধৰটো হ'ব কি কপিলি okay Kopili is the largest south bank tributary of the river Brahmaputra option A is the correct answer pause কৰি লব আপোনালোকে যদি কোৱেশ্চনটো অলপ পঢ়িবলৈ টাইম লাগে তেনে পজ কৰি লৈ পেলাই উত্তৰটো দিব নেক্সট আইছো কোৱেশ্চন নম্বৰ 7 হাইডাং are the traditional folk songs of which tribe কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত লোক সংগীত হল হাইডাং চাৰিটা অপচন দিয়া আছে ৰাভা বড়ো তিৱা সোণাল কছাৰী কি হ'ব শুদ্ধ উত্তৰ অপচনটো দিয়ক উত্তৰটো দিয়ক অপচনটো চাওক শুদ্ধ উত্তৰ হ'ব কি শুদ্ধ উত্তৰ হ'ব সোণাল কছাৰী অপচন ডি ইজ দা কাৰেক্ট আনসাৰ হাইডাং আৰ দা ট্ৰেডিশনেল ফক songs of সোণাল কছাৰী অপচন ডি ইজ দা কাৰেক্ট আনসাৰ okay move on to the next question question number 8 when was অসমীয়া ভাষা উন্নতি সাধিনী সভা formed কেতিয়া অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল চাৰিটা অপচন দিয়া আছে কি হ'ব শুদ্ধ উত্তৰ কিমান চনত 1860 1848 1888 1869 উত্তৰটো কি হ'ব 1888 চনত ইজ দা কাৰেক্ট আনসাৰ 1888 অপচন সি হ'ব শুদ্ধ উত্তৰ 1888 ত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল okay next আইছো question number 9 the word secular was added to the preamble of the constitution of India by which constitutional amendment এই secular শব্দটো যেতিয়া আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত যোগ কৰা হৈছিল কিমানতম সংবিধান সংশোধনীৰ অধীনত ইয়াক সংযোগ কৰা হৈছিল secular wordটো কোনটো কনস্টিটিউশনাল এমেন্ডমেন্টৰ আন্ডাৰত যোগ কৰা হৈছিল কি হ'ব শুদ্ধ উত্তৰ 41st 42nd 43rd 44th কোনটো এমেন্ডমেন্ট চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 42তম সংবিধান সংশোধনী আইনৰ অধীনত যেটো আমাৰ প্ৰস্তাৱনা আছে প্ৰিএম্বলত এই সেকুলাৰ ওয়ার্ডটো এড কৰা হৈছে অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 10 which Sutia king established Sodia as the third capital of Sutia kingdom কোনজন সুতিয়া ৰজাই হদিয়াক সুতিয়া সাম্ৰাজ্যৰ তৃতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল থাৰ্ড ক্যাপিটাল as the third capital of Sutia kingdom উত্তৰটো দিয়ক বীৰপাল সত্যনাৰায়ণ বিজয় ধাসপাল আৰু ৰত্নদাস পাল কি হ'ব শুদ্ধ উত্তৰ কমেন্ট কৰক কমেন্ট কৰিব নালাগে আপোনালোকে নিজে কাউন্ট কৰি যাওক কিমান হ'ব লাষ্টত কৈ দিলে হ'ব কিমান পালে শুদ্ধ উত্তৰ হ'ব ৰত্নদাস পাল অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ৰত্নদাস পাল ওকে তেওঁ সুতিয়া ৰজা হয় আৰু তেওঁই হদিয়া তেওঁলোকৰ সুতিয়া কিংডমৰ থাৰ্ড ক্যাপিটাল হিচাপে এস্টাব্লিশ কৰিছিল নেক্সট আছে কোৱেশ্চন নম্বৰ 11 where is the headquarter of the United Nations situated United Nations or UN or যেটো হেডকোয়ার্টাৰ ক'ত আছে কি হ'ব পাৰে শুদ্ধ উত্তৰ নিউয়ৰ্ক ওয়াশিংটন ডিসি জেনেভা পেৰিছ ক'ত আছে শুদ্ধ উত্তৰটো কি হ'ব ইউনাইটেড নেশনছৰ যেটো হেডকোয়ার্টাৰ আছে হেতু আছে নিউয়ৰ্ক অপচন এ ইজ দা কাৰেক্ট আনসাৰ নিউয়ৰ্কত আছে ইউনাইটেড নেশনছৰ যেটো হেডকোয়ার্টাৰ আছে হেতু অপচন এ হ'ব শুদ্ধ উত্তৰ বাকি কেইটা চাই যাব ওয়াশিংটন ডিসি ওকে ওয়াশিংটন ডিসি কিহৰ হেডকোয়ার্টাৰ হয় জেনেভা কিহৰ হেডকোয়ার্টাৰ হয় পেৰিছ কিহৰ হেডকোয়ার্টাৰ হয় গোটেইটা চাই যাব Next is question number 12 which among the following states first introduced the Panchayat Raj system কোনখন ৰাজ্যত ফাৰ্স্ট পঞ্চায়ত ৰাজ সিস্টেম ইন্ট্ৰোডিউস কৰা হৈছিল ফাৰ্স্ট পঞ্চায়ত ৰাজ সিস্টেম ইন্ট্ৰোডিউস কৰা ষ্টেটখনৰ নাম কি কমেন্ট কৰি জনক ওকে উত্তৰটো কক কি হ'ব দিবলৈ চেষ্টা কৰক ৰাজস্থান হাৰিয়ানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব ৰাজস্থানত ফাৰ্স্ট পঞ্চায়ত ৰাজ সিস্টেম ইনষ্টিটিউট কৰা হৈছিল আৰু ভাৰতৰ কোন কেইখন ষ্টেটত পঞ্চায়তী ৰাজ সিস্টেম নাই হেতু এবাৰ ভালদৰে চাই যাব আৰু ৰাজস্থানত পঞ্চায়ত ৰাজ সিস্টেম কিমান চনত ইন্ট্ৰোডিউস হৈছিল হেতু চাই যাব নেক্সট আছে কোৱেশ্চন নম্বৰ 13 who translated the drama Shakuntala from Sanskrit to Assamese কোনে শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ওকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনে অনুবাদ কৰিছিল চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো কক আত্মাৰাম শৰ্মা লম্বোদৰ বৰা হৰগোবিন্দ শৰ্মা গুণাভিৰাম বৰুৱা কি হ'ব শুদ্ধ উত্তৰ কোনে ট্ৰান্সলেট কৰিছিল সংস্কৃতৰ পৰা অসমীয়ালৈ শকুন্তলাখন শুদ্ধ উত্তৰটো হ'ব কি লম্বোদৰ বৰা অপচন বি ইজ দা কাৰেক্ট আনসাৰ লম্বোদৰ বৰাই শকুন্তলাখন সংস্কৃতৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 14 the playing time in seconds
of the full version of Indian national anthem is okay ভাৰতৰ যেটো national anthem আছে national anthem to কিমান সময়ৰ ভিতৰত গায় সম্পূৰ্ণ কৰিব লাগে কিমান সেকেন্ডৰ ভিতৰত গায় সম্পূৰ্ণ কৰিব লাগে okay চাৰিটা অপচন দিয়া আছে 60 সেকেন্ড 55 সেকেন্ড 52 সেকেন্ড 57 সেকেন্ড কিমান সেকেন্ডৰ ভিতৰত গায় শেষ কৰিব লাগে ফুল ভাৰ্চনটো কথা কৈছো কিমান সময়ত গায় হ'ব লাগে ইয়াৰ উত্তৰটো কি হ'ব কি হ'ব পাৰে উত্তৰটো হ'ব 52 সেকেন্ড within 52 সেকেন্ড national যেটো anthem আছে ইণ্ডিয়াৰ হেতু গায় শেষ কৰিব লাগে okay the playing time of the full version of Indian national anthem is 52 second option C হ'ব শুদ্ধ উত্তৰ next is question number 15 name the clinical trial in which blood is transfused from recovered COVID-19 patient to a coronavirus patient who is in critical condition okay hey clinical trial to নাম কি য'ত নেকি ব্লাডটো এজন ৰিকভাৰ্ড কোভিড-19 পেশেন্টৰ পৰা এজন কৰোনা ভাইৰাছ ইনফেক্টেড যিজন ক্ৰিটিক্যাল কণ্ডিশনত আছে তেনেকুৱা এজন পেশেন্টলৈ ট্ৰান্সফিউজ কৰা হয় সেই যেটো ক্লিনিক্যাল ট্ৰায়াল আছে সেই ট্ৰায়ালটো কি বুলি কোৱা হয় ওকে এজন ৰিকভাৰ্ড কোভিড-19 পেশেন্টৰ পৰা এজন ক্ৰিটিক্যাল কণ্ডিশনত থকা কোভিড-19 পেশেন্টলৈ সেই ব্লাডটো ট্ৰান্সফিউজ কৰা হয় সেই ট্ৰায়ালটো কি বুলি কোৱা হয় তো কারেন্ট অ্যাফেয়ার্সৰ লগত ৰিলেটেড কোৱেশ্চন হয় ওকে কি হ'ব শুদ্ধ উত্তৰ আমি শুনিয়ে আছো চাগে নিশ্চয় সলিডাৰিটি ওকে ৰেমডেছিভিৰ প্লাজমা থেৰাপি হাইড্ৰক্সিক্লৰোকুইন কি হ'ব শুদ্ধ উত্তৰ কমেন্ট কৰি কক নিজে কক শুদ্ধ উত্তৰটো কি হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব প্লাজমা থেৰাপি অপচন সি ইজ দা কাৰেক্ট আনসাৰ প্লাজমা থেৰাপিৰ জৰিয়তে এজন ৰিকভাৰ্ড কোভিড-19 পেশেন্টৰ পৰা ব্লাডটো এজন কৰোনা ভাইৰাছ ইনফেক্টেড পেশেন্টলৈ ট্ৰান্সফিউজ কৰা হয় যিজন নেকি খুব ক্ৰিটিক্যাল কণ্ডিশনত আছে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 16 হোৱাট ইজ দা এসআই ইউনিট অফ ইলেক্ট্ৰিকেল ৰেজিস্ট্যান্স ওকে ইলেক্ট্ৰিকেল ৰেজিস্ট্যান্টৰ এসআই ইউনিটটো কি হয় কি হ'ব পাৰে এসআই ইউনিট ওম এম্পিয়াৰ কুলম্ব ফেৰাড কি হ'ব শুদ্ধ উত্তৰ খুব কমন কোৱেশ্চন এনেধৰণৰ কোৱেশ্চনবোৰ খুব কমে হয় ষ্টেটিক জিকে খুব কমন সুধিয়ে থাকে এইবোৰ কোৱেশ্চন শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব ওম অপচন এ ইজ দা কাৰেক্ট আনসাৰ ওম ওকে কিমান হৈছে আপোনালোকে গণতি কৰি যাব 65 অত কিমান পালে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব ওকে কোৱেশ্চন নম্বৰ 17 ইন হুইচ ইয়াৰ স্যাৰ সিদুল্লাহস মিনিষ্ট্ৰি ফৰ্ম কিমান চনত স্যাৰ সিদুল্লাহৰ মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিল কিমান চনত 1951 1950 1937 1947 উত্তৰটো কি হ'ব উত্তৰটো কি হ'ব কক উত্তৰ দিবলৈ চেষ্টা কৰক উত্তৰটো কি হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব 1937 1937 চনত স্যাৰ সিদুল্লাহৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল অপচন সি ইজ দা কাৰেক্ট আনসাৰ ওকে নেক্সট আছে কোৱেশ্চন নম্বৰ 18 হোৱাট ইজ দা কেমিক্যাল নেম অফ কষ্টিক সোডা সায়েন্সৰ কোৱেশ্চন হয় কষ্টিক সোডাৰ কেমিক্যাল নেমটো কি ওকে এটা প্ৰশ্নৰ পৰা কোৱেশ্চন কভাৰ কৰা হৈছে কষ্টিক সোডাৰ কেমিক্যাল নেমটো কি সোডিয়াম ক্লোৰাইড সোডিয়াম সালফেট সোডিয়াম বাইকাৰ্বনেট সোডিয়াম হাইড্ৰক্সাইড কি হ'ব পাৰে কষ্টিক সোডা কেমিক্যাল নেম কি হয় কষ্টিক সোডাৰ কেমিক্যাল নেমটো হ'ল সোডিয়াম হাইড্ৰক্সাইড অপচন ডি হ'ব শুদ্ধ উত্তৰ সোডিয়াম হাইড্ৰক্সাইড ওকে পেপাৰৰ লেভেলটো কেনেকুৱা হয় এটা আপোনালোকে জনাব পিছত পেপাৰখন গুটে চাই লওক পেপাৰৰ লেভেলটো কেনেকুৱা জনাব বৰ্তমান যেটো প্যাটাৰ্ন ফলো কৰা হৈছে কোৱেশ্চনৰ হেতু প্যাটাৰ্নটা মই কোৱেশ্চনখিনি দিবলৈ চেষ্টা কৰিছো খুব ইজি কোৱেশ্চনো নিদিয়ে খুব বেছি হাৰ্ডো নিদিয়ে মডাৰেট দি থাকে মাজতে দুটা তিনটা হাৰ্ড দি দিব মাজতে দুটা তিনটা ভেৰি ইজি দি দিব ওকে অপচন ডি হ'ব শুদ্ধ উত্তৰ Next is question number 19. The Kaplaville wetland is located in okay Assam যেটো সিলেবাস আছে আসাম জিকে তাত যিখন টুৰিজম পইণ্ট এনেকুৱা বিষয়টো লৈ জিওগ্ৰাফিক্যাল যিখিনি এভিডেন্স আছে সেইখিনি বিষয়টো লৈ সিলেবাস এটা আছিল তাৰ পৰা দুটা কোৱেশ্চন সুধিব পাৰে ওকে কাপলাবিল wetland is located in ওকে কাপলাবিল এখন যিখন wetland আছে এখন ক'ত আছে অসমৰ কোনখন জিলাত আছে বৰপেটা নলবাৰী চিলাং বাক্সা কি হ'ব পাৰে শুদ্ধ উত্তৰ কাপলাবিল is located in বৰপেটা ডিস্ট্ৰিক্ট অপচন এ হ'ব শুদ্ধ উত্তৰ ওকে wetland এখন wetland হয় কাপলাবিল আৰু এইখন আছে বৰপেটা ডিস্ট্ৰিক্টত ওকে অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 20 মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট মুলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ দি মৃত্যুবৰণ কৰিছিল ওকে কমেন্ট কোৱেশ্চন মুলা গাভৰু কাৰ বিৰুদ্ধে যুদ্ধ দি মৃত্যুবৰণ কৰিছিল দেটচুং মিৰ জুমলা তুৰবাক মিৰ্জা নাথান কি হ'ব পাৰে শুদ্ধ উত্তৰ কাৰ বিৰুদ্ধে
যুদ্ধ দি মূলা গাভৰুৰ মৃত্যুবৰণ হৈছিলে শুদ্ধ উত্তৰ হ'ব কি অপশ্যন চি তুৰ্বাক ওকে তুৰ্বাকৰ এগেইনষ্টত যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যুবৰণ হৈছে নেক্সট আছে কুৱেশ্যন নম্বৰ 21 sorry who was appointed as the chairman of UPSC in August 2020 খুব কাৰেণ্ট এফেয়াৰ্ছ হয় ৰিসেন্ট হয় UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰপাৰসন হিচাপে চেয়াৰম্যান হিচাপে আগষ্ট মাহত 2020 চনৰ আগষ্ট মাহত কাক এপইণ্ট কৰা হৈছিল শুদ্ধটোৰ কি হ'ব কমেন্ট কৰি জনাওক শুদ্ধটোৰ কি হ'ব নিজে কক অশ্বিনী ভাটিয়া ৰাকেশ আস্থানা মনোজ সিনহা প্ৰদীপ কুমাৰ যোশী কি হ'ব পাৰে শুদ্ধটোৰ হ'ব প্ৰদীপ কুমাৰ যোশীক ৰিসেন্টলি ইন দ্য মান্থ অফ আগষ্ট UPSC চেয়াৰম্যান হিচাপে নিযুক্তি কৰা হৈছিল অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 22 দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ দ্য ইণ্ডিয়ান হোম ৰুল লীগ 1916 was 1916 চনত যেটো ইণ্ডিয়ান হোম ৰুল লীগ আছিল তাৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট কোন আছিল প্ৰথম সভাপতি কোন আছিল ওকে কোন হ'ব জোসেফ বাপিষ্টা ইনিবেশন NC কেলকাৰ BG তিলক কোন হ'ব পাৰে বাল গংগাধৰ তিলক জোসেফ বাপিষ্টা ইনিবেশন NC কেলকাৰ শুদ্ধ উত্তৰটো হ'ব জোসেফ বাপিষ্টা অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ ওকে ইণ্ডিয়ান হোম ৰুল লীগৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট হ'ল জোসেফ বাপিষ্টা Next is question number 23. After the partition of India, the largest number of Harappan towns and settlements have been found in. যেতিয়া partition হৈ গৈছিলে এই ভাৰত partition হৈ যোৱাৰ পিছত ওকে ভাৰতৰ ইণ্ডিয়া পাকিস্তান যেতিয়া partition হৈ গৈছিলে ভাৰতত the largest Harappan site but কিছুমান টাউন আৰু সেটেলমেন্ট পোৱা গৈছিলে এই largest number of Harappan towns আৰু সেটেলমেন্ট খিনি ক'ত পোৱা গৈছিলে পাঞ্জাব হাৰিয়ানা গুজৰাট এণ্ড UP ক'ত পোৱা গৈছিলে After the partition of India, okay? আগত কোৱা নাই partition of India পিছত শুদ্ধটো হ'ব গুজৰাটত পোৱা গৈছিল okay যেতিয়া after the partition of India partition হোৱাৰ পিছত ভাৰত partition হোৱাৰ পিছত largest number of Harappan sites and settlements were found in Gujarat option C হ'ব শুদ্ধ উত্তৰ next is question number 24 who is the current attorney general of India okay AGI বুলি দিব পাৰে shortকে who is the current attorney general of India current affairs ৰ question হয় কোন হ'ব পাৰে উত্তৰটো কক ৰাজীৱ কুমাৰ কে ভেনুগোপাল বি সূৰ্য নাৰায়ণ নে কোন কক সুখবীৰ সিং কোন হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব কে ভেনুগোপাল ওকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কে ভেনুগোপাল ইজ দ্য নিউ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ দ্য কাৰেণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ওকে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 25 হু composed the song Sare Jahan Se Acha Hindustan Hamara এই গানটো কোনে কম্পোজ কৰিছিল Sare Jahan Se Acha Hindustan Hamara গানটো কম্পোজ কোনে কৰিছিল শুদ্ধ উত্তৰটো কি হ'ব মোহাম্মদ ইকবাল জোস মালিহাবাদী ভগত সিং চন্দ্ৰশেখৰ আজাদ কি হ'ব শুদ্ধ উত্তৰটো হ'ব মোহাম্মদ ইকবালে Sare Jahan Se Acha Hindustan Hamara এই সংটো কম্পোজ কৰিছিল আৰু জনগণ মন কোনে কম্পোজ কৰিছিল এটো চাব Next issue, question number 26. Of the 5 vows, Pancha Anupratas of মানে পাঁচটা যি অঙ্গীকাৰ আছে of Jainism, 4 existed before Mahavira. The one which is added was okay, Jainismত পাঁচটা অঙ্গীকাৰ আছে চাৰিটা মহাবীৰ বৰ্ধমানৰ আগৰ পৰাই এক্সিষ্ট আছিল অলৰেডি আছিলে মানে কিন্তু মহাবীৰ বৰ্ধমানে এটা নতুনকৈ এড the one which he added was হেতু কি হ'ব যেটো তেওঁ এড কৰিছিল শেষত হেতু হ'ব কি অপচন কিটা চক not to steal not to kill not attachment আৰু celibacy কি হ'ব শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মচাৰ্য ওকে ব্ৰহ্মচাৰ্য celibacy এই ব্ৰহ্মচাৰ্যটো মহাবীৰ বৰ্ধমানে এড কৰিছিল বাকি চাৰিটা যি আছিল ভোজ হেগিটা অলৰেডি আছিল কিন্তু মহাবীৰ বৰ্ধমানে ব্ৰহ্মচাৰ্যটো এড কৰিছিল কিতাবা ব্ৰহ্মচাৰ্য দিব নটো celibacy দিব okay meaning next is question number 27 in which year was the treaty of Gilazari Ghat signed কিমান চনত গিলাজৰি ঘাটৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল কিমান চনত গিলাজৰি ঘাটৰ চুক্তি স্বাক্ষৰ হৈছিল 63 66 81 83 কি হ'ব শুদ্ধ উত্তৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি শুদ্ধ উত্তৰটো হ'ব 1663 1663 চনত গিলাজৰি ঘাটৰ যিখন চুক্তি আছিল সেইখন স্বাক্ষৰ কৰা হৈছিল okay next is question number 28 which of the following was the newspaper of Enivesant or newspaper খন নাম কি আছিল okay Enivesant যিখন newspaper উলিয়াইছিল সেই newspaper খনৰ নাম কি আছিল Hindu Indian Express The Times of India New India কি হ'ব পাৰে The Hindu Indian Express Times of India
নিউ ইণ্ডিয়া শুদ্ধ উত্তৰটো হ'ব নিউ ইণ্ডিয়া অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ এনি বেচেণ্টে যিখন নিউজ পেপাৰ উলিয়াইছিলে সেইখনৰ নাম হ'ল নিউ ইণ্ডিয়া আৰু নিউ ইণ্ডিয়াৰ পুৰণা নামটো কি আপোনালোকে চাই যাব নেক্সট আছে কুৱেশ্যন নম্বৰ 29 হুইচ ইজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ অসমীয়াত প্ৰথম ছপা পুথিখনৰ নাম কি প্ৰিণ্টেড বুক ইন আছামিজ কি হ'ব পাৰে চাৰিটা অপশ্যন দিয়া আছে অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব অৰুণোদয় আদিপাঠ আছাম বুৰঞ্জী ধৰ্মপুস্তক শুদ্ধ উত্তৰটো হ'ব ধৰ্মপুস্তক অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ধৰ্মপুস্তক ইজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ নেক্সট আছে কুৱেশ্যন নম্বৰ 30 where does most of the weather phenomenon take place ক'ত কোনটো লেয়াৰত মানে কোনটো স্ফেয়াৰত বেছিকৈ most of the weather phenomena বেছিকৈ বতৰৰ যিখিনি পৰিঘটনা সেইখিনি সংঘটিত হয় ক'ত হয় আয়নোস্ফেয়াৰ ট্ৰপোস্ফেয়াৰ ষ্টেটোস্ফেয়াৰ টপোপজ এইটো নহয় কি হ'ব পাৰে এটা অপশ্যন তেনেকৈ কাটি দিব পাৰিব টপোপজ বুলি কোনো স্ফেয়াৰ নাই এইটো কাটাই গুচি যাব লগত কি হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব ট্ৰপোস্ফেয়াৰ মনত ৰাখিব ট্ৰপোস্ফেয়াৰ ৱেডাৰৰ যিখিনি ফেনমেনা বতৰৰ পৰিঘটনা বেছিকৈ সংঘটিত হয় ট্ৰপোস্ফেয়াৰত অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 31 দ্য আছামিজ ডিক্সনেৰী হেমকোষ ৰিটেন বাই হেমচন্দ্ৰ বৰুৱা কণ্টেইন অসমীয়া ডিক্সনেৰী হেমকোষখনত যিখন হেমচন্দ্ৰ বৰুৱাই লিখিছিলে ৰচনা কৰা সেইখনত কিমানটা ৱৰ্ড আছে অ'কে কিমানটা ৱৰ্ড আছে হেমকোষ কণ্টেইন হাউ মেনি ৱৰ্ডছ চাৰিটা অপশ্যনৰ শুদ্ধটো কি হ'ব শুদ্ধটো কওক শুদ্ধটো হ'ব 22,346টা ৱৰ্ড 22,346টা শব্দ আছে হেমকোষত 22,346টা শব্দ আছে 22,346 ৱৰ্ডছ নেক্সট আছে কুৱেশ্যন নম্বৰ 32 দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ কাছাৰৰ পুৰণা নামটো কি আছিলে কাছাৰৰ প্ৰাচীন নামটো কি হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ হিডিম্বা ডিমাপুৰ ধনশ্ৰী নাৰায়ণপুৰ কি হ'ব শুদ্ধটো দিবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধটো হ'ব হিডিম্বা অ'কে দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ হিডিম্বা অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ মনত ৰাখিব হিডিম্বা নেক্সট আছে কুৱেশ্যন নম্বৰ 33 নেম দ্য হায়েষ্ট প্লেটু ইন দ্য ৱৰ্ল্ড অ'কে এইটো ষ্টেটিক জিকে পৰিব ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট প্লেটুটোৰ নাম কি মালভূমিটোৰ নাম কি হায়েষ্ট মালভূমি অ'কে আটাইতকৈ ডাঙৰ মালভূমিটোৰ নাম কি হ'ব টিবেটান প্লেটু কাটাংগা প্লেটু ডেক্কান প্লেটু এনাটলিয়ান প্লেটু কি হ'ব পাৰে ইয়াৰে শুদ্ধটো হ'ব টিবেটান প্লেটু অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ টিবেটান প্লেটু ইজ দ্য হায়েষ্ট প্লেটু ইন দ্য ৱৰ্ল্ড অ'কে ইণ্ডিয়ান যদি সোধে দ্য হায়েষ্ট প্লেটু ইন ইণ্ডিয়া তেতিয়া হ'ল ডেক্কান প্লেটু হ'ব মনত ৰাখিব ৱৰ্ল্ডৰ হ'লে টিবেটান প্লেটু আৰু ইণ্ডিয়াৰ হ'লে ডেক্কান প্লেটু নেক্সট আছে কুৱেশ্যন নম্বৰ 34 হু হেজ ৰিটেন দ্য বুক পঞ্চতন্ত্ৰ অ'কে বুকছ এণ্ড অথৰ্ছৰ এটা বুকছৰ অথৰ্ছৰ পৰা হয় এইটো কুৱেশ্যন বুকছ এণ্ড অথৰ্ছৰ পৰা কুৱেশ্যন দুটা এটা আহিব পাৰে অ'কে হু হেজ ৰিটেন দ্য বুক পঞ্চতন্ত্ৰ পুথিখন কোনে লিখিছিলে কি হ'ব শুদ্ধ উত্তৰ চাণক্য কালিদাস বিষ্ণু শৰ্মা হৰিচন্দ্ৰ কি হ'ব শুদ্ধ উত্তৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিষ্ণু শৰ্মাই লিখিছিলে পঞ্চতন্ত্ৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ বুকছ এণ্ড অথৰ্ছৰ পৰা কুৱেশ্যন সুধিব গতিকে চাই যাব নেক্সট আছে কুৱেশ্যন নম্বৰ 35 দ্য চিনাগিৰি ঘৰ চেলিব্ৰেশ্যন ৱাজ ফাৰ্ষ্ট হেল্ড বাই নতু চিনগাৰী ঘৰ উঠা বুলি দিব পাৰে চিনাগিৰি ঘৰ উঠা নতুবা চিনগাৰী ঘৰ এনেকৈ দিব পাৰে চিনাগিৰি ঘৰ চেলিব্ৰেশ্যন ৱাজ ফাৰ্ষ্ট হেল্ড বাই কোনে আয়োজন কৰিছিলে ফাৰ্ষ্ট আয়োজন কোনে কৰিছিলে শুদ্ধ উত্তৰটো হ'ব চুডাংফা অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ চুডাংফা কি বুলি জনা যায় বামুণী কোঁৱৰ বুলি জনা যায় মনত ৰাখিব চুডাংফাই চিনাগিৰি ঘৰ চেলিব্ৰেশ্যন ফাৰ্ষ্ট আৰম্ভ কৰিছিল অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 36 ইন ডিচেম্বৰ 1885 when the Indian National Congress was founded A.O. Hume acted as its যেতিয়া ডিচেম্বৰৰ 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন কৰা হৈছিলে INC গঠন কৰা হৈছিলে তেতিয়া সেই INCৰ A.O. Hume কি আছিলে তেওঁ কি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিলে চাৰিটা অপশ্যন দিয়া আছে প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী মেম্বাৰ অফ ৱৰ্কিং কমিটি কি হ'ব পাৰে শুদ্ধ উত্তৰটো A.O. Hume ফাৰ্ষ্ট মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 1885 ডিচেম্বৰ মাহত তেওঁ কি আছিলে সেইটো হ'ব জেনেৰেল ছেক্ৰেটাৰী A.O. Hume ৱাজ এক্টেড এজ ইটছ জেনেৰেল ছেক্ৰেটাৰী অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ মনত ৰাখিব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ফাউণ্ড কৰা হৈছিলে 1885 ডিচেম্বৰ মাহত সেইটো এটা কুৱেশ্যন ইম্পৰ্টেণ্ট বনি যায় এনেকৈ সুধিব পাৰে অ'কে নতু হু ৱাজ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন
ডিচেম্বৰ 1885 এনেকৈ সুধিব পাৰে তেতিয়া A.O. Hume এলান অক্টোবিয়ান হিউম অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 37 দ্য অথৰ অফ লৱ কুশৰ যুদ্ধ হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পইণ্ট অফ লৱ কুশ যুদ্ধ এই পুথিখন লিখা হৰিবৰ বিপ্ৰ তেওঁৰ কাৰ ৰাজসভাৰ কোৰ্ট পইণ্ট আছিলে কাৰ ৰাজসভাৰ কবি আছিলে ওকে লগত এইটো হৈ যায় লৱকুশৰ যুদ্ধ পুথিখন লৱকুশৰ যুদ্ধ পুথিখন কোনে লিখিছিলে সেইখন লিখিছিলে হৰিবৰ বিপ্ৰই ওকে আৰু তেওঁ কাৰ কোৰ্ট পইণ্ট আছিলে চাৰিটা অপশ্যন দিছে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ওকে হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পইণ্ট অফ দুৰ্লভ নাৰায়ণ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 38 দ্য টু কানাই বাছৰি বোৱাৰ ৰক ইনস্ক্ৰিপশ্যন নিয়েৰ মণিকেশ্বৰ হিল ৱাজ ইন ওকে এইটো আছাম জিকে কুৱেশ্যন আছাম হিষ্ট্ৰী কুৱেশ্যন কানাই বাঁহী বজোৱা ৰক ইনস্ক্ৰিপশ্যন যিটো শিলৰ শিলালিপি আছে মণিকাৰ্ণেশ্বৰ পাহাৰৰ ওচৰত সেইটো কি ভাষাত লিখা আছে টাই আছামিজ পাৰ্চিয়ান এণ্ড সংস্কৃত ওকে কি ভাষাত লিখা আছে টু কানাই বাছৰি বোৱা ৰক ইনস্ক্ৰিপশ্যন এইটো কি ভাষাত লিখা আছে সেইটো লিখা আছে আছামিজ লেংগুৱেজত অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ খেলিমেলি নকৰিব সংস্কৃত নহয় এইটো হ'ব আছামিজ লেংগুৱেজ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ Next is question number 39. My strongest bulwark is gone. Lamented Gandhiji on the death of. My strongest bulwark is gone. এই কথাষাৰ দুখজনকভাৱে ওকে দুখেৰে গান্ধীজীয়ে কাৰ মৃত্যুত এই বাক্যশাৰী প্ৰকাশ কৰিছিলে কাৰ মৃত্যুত কথাষাৰ কৈছিলে মাই ষ্ট্ৰংগেষ্ট বুলৱাৰ্ক ইজ গন গান্ধীজীয়ে দুখ কৰি কথাষাৰ কৈছিলে কাৰ মৃত্যুতে তেওঁ দুখ কৰি কথাষাৰ কৈছিলে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব কি চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব বাল গংগাধৰ তিলক অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ বাল গংগাধৰ তিলক নেক্সট আছে কুৱেশ্যন নম্বৰ 40 ইন হিজ ইনস্ক্ৰিপশ্যনছ অশোকা কল্ড হিমছেল্ফ তেওঁৰ শিলালিপিবোৰত অশোকে তেওঁক কি বুলি উল্লেখ কৰিছে অশোকা কল্ড হিমছেল্ফ কি চাৰিটা অপশ্যন দিয়া আছে দেৱনাম প্ৰিয়দৰ্শী অশোকা প্ৰিয়দৰ্শী ওকে ধমম অশোকা আৰু দৈৱপুত্ৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ এ বি চি ডি শুদ্ধ উত্তৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব দেৱনাম প্ৰিয়দৰ্শী অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ মনত ৰাখিব অশোকৰ আন এটা নাম হ'ল দেৱনাম প্ৰিয়দৰ্শী ওকে এইটো টাইটেল ইন হিজ ইনস্ক্ৰিপশ্যন অশোক কল্ড হিমছেল্ফ এজ দেৱনাম প্ৰিয়দৰ্শী অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 41 প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ইজ ইকনমিক কুৱেশ্যন হয় ওকে ভাৰতৰ যিটো প্লেনিং কমিশ্যন আছে সেইটো কি হয় কনষ্টিটিউশ্যনেল বডি নে নন ষ্টেটুটৰী বডি নে ষ্টেটুটৰী বডি নে এন ইণ্ডিপেণ্ডেণ্ট এণ্ড অট'নমাছ বডি কি হ'ব পাৰে এই কনষ্টিটিউশ্যনেল বডি এন ইণ্ডিপেণ্ডেণ্ট অট'নমাছ বডি এ নন ষ্টেটুটৰী বডি এ ষ্টেটুটৰী বডি কি হ'ব শুদ্ধ উত্তৰ আগতে আলোচনা কৰা হৈছে এইটো কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওকে অপশ্যন ডি নহয় একচুৱেলি অপশ্যন চি হ'ব এইটো নন ষ্টেটুটৰী বডি এইটো মোৰ অপশ্যন দিয়া ভুল হ'ল প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ইজ এ নন ষ্টেটুটৰী বডি অপশ্যন চি হ'ব শুদ্ধ উত্তৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ডিটো বাদ দিয়ক অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ইয়াত লিখা অলপ ভুল হ'ল ডি লিখিলোঁ অপশ্যন চি হ'ব লাগে শুদ্ধ উত্তৰ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ইজ এ নন ষ্টেটুটৰী বডি আৰু কনষ্টিটিউশ্যনেল বডি কোন কেইটা হয় নন ষ্টেটুটৰী বডি কোন কেইটা হয় আৰু ষ্টেটুটৰী বডি কোন কেইটা হয় এইকেইটা আপোনালোকে এবাৰ গুগল কৰি ভালদৰে চাই যাব ওকে ইম্পৰ্টেণ্ট হয় নেক্সট আছে কুৱেশ্যন নম্বৰ 42 ফ্ৰম হুজ ৰেইন ৱাজ সংস্কৃত লেংগুৱেজ ইউজ অন আহোম কইনছ ওকে কাৰ ৰাজত্বৰ পৰা সংস্কৃত ভাষাটো আহোম যিবোৰ মুদ্ৰা আছে মুদ্ৰাত ব্যৱহাৰ কৰা হৈছিলে সংস্কৃত লেংগুৱেজ ৱাজ ইউজ অন আহোম কইনছ শুদ্ধ উত্তৰটো কি হ'ব চাৰিটা অপশ্যন দিছে সুদাংফা প্ৰতাপ সিংহ শিৱসিংহ ৰুদ্ৰসিংহ শুদ্ধ উত্তৰ হ'ব কি অপশ্যন ডি ৰুদ্ৰসিংহ ওকে ৰুদ্ৰসিংহৰ ৰাজত্বৰ সময়ৰ পৰা সংস্কৃত লেংগুৱেজটো আহোম কইনছত ব্যৱহাৰ কৰা হৈছিল অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 43 ALU ষ্টেণ্ড ফৰ কম্পিউটাৰ কুৱেশ্যন হয় ওকে ALU কিহৰ ALU ফুল ফৰ্মটো কি ALU ইয়াৰ ফুল ফৰ্মটো কি হ'ব পাৰে এৰে লজিক ইউনিট ওকে এৰিথমেটিক লজিক ইউনিট এপ্লিকেশ্যন লজিক ইউনিট নন অফ দিছ শুদ্ধ উত্তৰ হ'ব কি এৰিথমেটিক লজিক ইউনিট অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ALU ষ্টেণ্ড ফৰ এৰিথমেটিক লজিক ইউনিট কম্পিউটাৰ দুটা কুৱেশ্যন চাই যাব সুধিব পাৰে আহিবই মানে সুধিব যিটো টেষ্ট আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 44 ওজন লেয়াৰ ইজ ফৰ্মড ডিউ টু দ্য ৰিয়েকশ্যনছ অফ ওকে জিঅ'গ্ৰাফি কুৱেশ্যন ওজন লেয়াৰটো কিহৰ ৰিয়েকশ্যনৰ ফলত গঠন হয় ওজন লেয়াৰ ইজ ফৰ্মড ডিউ টু দ্য ৰিয়েকশ্যন অফ হোৱাট ইয়াৰ শুদ্ধটো হ'ব অক্সিজেন এণ্ড আল্ট্ৰাভায়োলেট ৰেজ ওকে ওজন লেয়াৰ ইজ ফৰ্মড ডিউ টু দ্য ৰিয়েকশ্যন অফ অক্সিজেন এণ্ড আল্ট্ৰাভায়োলেট ৰেজ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 45 ওকে অম্বিকাগিৰি ৰায়চৌধুৰী এৱাৰ্ড ইজ প্ৰেজেণ্টেড বাই আছাম জিকে এইটো কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰী এৱাৰ্ডটো কোনে প্ৰদান কৰে
ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোনে প্ৰদান কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম আছাম সাহিত্য সভা অল আছাম ষ্টুডেণ্ট ইউনিয়ন কোনে প্ৰদান কৰে এইটো প্ৰদান কৰে কোনে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ আছাম সাহিত্য সভা অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অম্বিকা গিৰি ৰায় চৌধুৰীৰ যিটো পুৰস্কাৰ আছে এই বঁটাটো প্ৰদান কৰে অসম সাহিত্য সভাই নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 46 হু ৰট দ্য বুক হোৱাই ছ'চিয়েলিজিম বুকছ এণ্ড অথৰ্ছৰ কুৱেশ্যন হোৱাই ছ'চিয়েলিজিম নামৰ পুথিখন কোনে লিখিছিলে সেইখন লিখিছিল কোনে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ জয়প্ৰকাশ নাৰায়ণ অ'কে জয়প্ৰকাশ নাৰায়ণ ৰট দ্য বুক হোৱাই ছ'চিয়েলিজিম অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 47 হু এমং দ্য ফলোয়িং জোনাকী এৰা পইট ৱাজ ন'ন এজ জনন মালিনীৰ কবি অ'কে কোনজন জোনাকী যুগৰ কবি জ্ঞান মালিনীৰ কবি বুলিও জনা যায় কি হ'ব শুদ্ধ উত্তৰ অপশ্যন দিয়ক চন্দ্ৰকুমাৰ আগৰৱালা মফিজুদ্দিন আহমেদ হাজৰিকা যতীন্দ্ৰনাথ দুৱৰা নন অফ দিছ কি হ'ব শুদ্ধ উত্তৰ জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ব মফিজুদ্দিন আহমেদ হাজৰিকা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ মফিজুদ্দিন আহমেদ হাজৰিকা ৱাজ অলছ' ন'ন এজ জনন মালিনীৰ কবি ইংৰাজীত জনন বুলি দিয়ে মানে অসমীয়াৰ অৰ্থটো হ'ল জ্ঞান মালিনীৰ কবি নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 48 দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ গদাৰ পাৰ্টি ফাউণ্ডেড ইন 1913 ইন USA ৱাজ অ'কে আমেৰিকাত যিটো 1913 চনত গদাৰ পাৰ্টি গঠন কৰা হৈছিলে সেই গদাৰ পাৰ্টিৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে অ'কে লগতে আৰু এটা সুধিব পাৰে গদাৰ পাৰ্টি আমেৰিকাত কিমান চনত গঠন কৰা হৈছিলে 1913 চনত আৰু ইয়াৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট হ'ল কোন ফাৰ্ষ্ট প্ৰেচিডেণ্ট হ'ল অপশ্যন বি অ'কে সোহান সিং ভাকনা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ সোহান সিং ভাকনা ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ গদাৰ পাৰ্টি which was founded in USA in 1913. Next is question number 49. Which of the following is not correct? Economics question. Kontu correct nohoy hudise. First 5-year plan from 1951 to 56. Second 5-year plan to whole 1956 or 61 loke. Third 5-year plan 1961 or 66 loke. Or fourth 5-year plan 1966 or 71 loke. Yara bhitor kontu correct nohoy hudise. কোনটো হ'ব শুদ্ধ উত্তৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ কোনটো 5-year প্লেন ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফ'ৰ্থ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ফ'ৰ্থ 5-year প্লেন ইজ নট ফ্ৰম 1966 টু 71 1966 পৰা 71 লৈকে প্লেন হলিডে আছিলে অ'কে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এইখনতে খকজাটো লাগি যায় অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ফ'ৰ্থ 5-year প্লেনৰ চনটো শুদ্ধ হোৱা নাই ইয়াত অ'কে 66 পৰা 71 লৈকে প্লেন হলিডে আছিলে তেতিয়ালৈকে কোনো হলিডে মানে কোনো প্লেন নাছিলে অ'কে 71 পৰা 76 লৈকে ফ'ৰ্থ 5-year প্লেনটো আছিলে আৰু এই মাজৰ যদি হলিডেটো আপোনালোকে মনত ৰখাই লয় বাকীকেইটা পাঁচকৈ এনেকৈ মনত ৰখাই যাব পাৰিব আৰু ফাৰ্ষ্ট 5-year প্লেন ছেকেণ্ড 5-year প্লেন যিটো মডেল আছিলে মডেল কোন হয় আৰু অবজেক্টিভছ কেইটা চাই যাব ফাৰ্ষ্ট 5-year প্লেনৰ মেইন অবজেক্টিভছ কি ছেকেণ্ড 5-year প্লেনৰ মেইন অবজেক্টিভছ কি অ'কে সেইকেইটা চাই যাব ইম্পৰ্টেণ্ট হয় নেক্সট ইজ কুৱেশ্যন নম্বৰ 50 দৰংগৰাজ বংশাৱলী ইজ ৰিটেন বাই দৰংগৰাজ বংশাৱলী কোনে লিখিছিলে ৰিটেন থাকি গ'ল দৰংগৰাজ বংশাৱলী ইজ ৰিটেন বাই হুম চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অ'কে বলদেৱ সূৰ্যাকাৰী দেৱজনা অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ বহুত টান নাম অ'কে অপশ্যনত বি এছ দেৱজনা বুলি দিব পাৰে কেতিয়াবা বলদেৱ সূৰ্যাকাৰী দেৱজনা অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 51 দ্য ফেমিলি অফ ঋগবেদিক আৰিয়ানছ ৱাজ অ'কে ঋগবেদিক আৰিয়ানসকলৰ যিটো ফেমিলি আছিলে তেওঁলোকৰ ফেমিলিবোৰ কেনেকুৱা আছিলে পৰিয়ালবোৰ কেনেকুৱা আছিলে অ'কে তেওঁলোকৰ পৰিয়ালবোৰ কেনেকুৱা আছিলে কি হ'ব শুদ্ধ উত্তৰ হ'ব পেট্ৰিয়াৰ্কেল ফেমিলি অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ পিতৃতান্ত্ৰিক মানে অ'কে পিতৃতান্ত্ৰিক ফেমিলি পুৰুষ প্ৰধান মানে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ পেট্ৰিয়াৰ্কেল ফেমিলি কুৱেশ্যনখন কেনেকুৱা পাইছে আপোনালোকে ক'ব মডাৰেট ইজি নে হাৰ্ড নেক্সট আছে কুৱেশ্যন নম্বৰ 52 মলয় গোস্বামী উইন্স দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ ইন দ্য আছামিজ ফিল্ম মলয় গোস্বামীয়ে কোনখন অসমীয়া বোলছবিৰ বাবে বেষ্ট এক্ট্ৰেছ কেটেগৰীত ইণ্ডিয়ান কি নেশ্যনেল ফিল্ম বঁটা পাবলৈ সক্ষম হৈছিলে নেশ্যনেল ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে কোনখন বোলছবিৰ বাবে পুৰস্কাৰটো পাইছিলে কি হ'ব পাৰে শুদ্ধ উত্তৰ অগ্নিস্নান চিৰাজ ফিৰিঙঠি জীৱন বাটৰ লগৰী শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ফিৰিঙঠি এই মুভিখনৰ বাবে মলয় গোস্বামীয়ে বেষ্ট এক্ট্ৰেছ কেটেগৰীত এই নেশ্যনেল ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব নেক্সট আছে কুৱেশ্যন নম্বৰ 53 নেম দ্য ৰাজপুত জেনেৰেল হু ব্ৰেভলি ফট দ্য বেটেল অফ খানৱা বিফৰ লুজিং টু বাবৰ মিডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয় অ'কে ৰাজপুত জেনেৰেলজনৰ নাম কি যিজনে সাহসিকতাৰে খানৱা যুদ্ধ কৰিছিলে খানৱা যুদ্ধ যুঁজি পেলাই বাবৰৰ আগত হাৰি গৈছিল অ'কে লুজিং টু বাবৰ
শুদ্ধটোৰ কি হ'ব বেটেল অফ খান কাকাৰ মাজত হৈছিলে এইটো জানিলে আপোনালোকে পাৰিব শুদ্ধটোৰ হ'ব কি অপশ্যন সি ৰাণা সংঘা অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ ৰাণা সংঘা ওকে ৰাজপুত জেনেৰেল আছিলে তেওঁ নেক্সট আছে কোৱেশ্চন নম্বৰ 54 মালিক Muhammad Jaisi has written an epic Padmawat okay relating to King Ratan Singh and his queen Padmini of okay Padmawat bola ekhon মহাকাব্য মালিক মোহাম্মদ জয়সিয়ে লিখিছিলে আৰু তাত পদ্মাৱতখনত তেওঁ ৰতন সিং ৰজা ৰতন সিং আৰু মহাৰাণী পদ্মিনীৰ বিষয়ে উল্লেখ কৰিছিল আৰু সেই তেওঁলোক দুজন কোৰ আছিল ৰতন সিং আৰু পদ্মিনী কোৰ আছিল তেওঁলোক আছিল মেয়ৰ অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ মেয়ৰৰ ৰজাৰাণী আছিল তেওঁলোক অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ আৰু পদ্মাৱতখন কোনে লিখিছিলে হেতু চাই যাওক মালিক মোহাম্মদ জয়সিয়ে লিখিছিলে তো অপশ্যনত কেতিয়াবা নেগেটিভ ফুৰিব পাৰে অনলি পদ্মাৱতখন কোনে লিখিছিল বুলি ফুৰিব পাৰে ওকে তো এভাগে ফুৰিব পাৰে ওকে মনত ৰাখিব পদ্মিনী আৰু ৰতন সিং তেওঁলোক আছিলে মেয়ৰৰ ৰজাৰাণী নেক্সট আছে কোৱেশ্চন নম্বৰ 55 ডিউৰিং দা কামৰূপ কিং ভাস্কৰ বৰ্মন's period the officer who was in charge of royal treasury was known as okay assam history question hoy কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ সময়ত যিজন মানে অফিচাৰক ৰয়েল ট্ৰেজাৰী ৰাজকীয় ভঁৰালৰ অফিচ ইনচাৰ্জ ৰখা হৈছিল তেওঁ কি বুলি জনা যায় ওকে ৰাজকীয় ভঁৰালৰ যিজন অফিচ ইনচাৰ্জ থাকে তেওঁ কি নামেৰে জনা গৈছিল ভাস্কৰ বৰ্মনৰ সময়ত তেওঁক জনা গৈছিল ভণ্ডাৰাগাৰা ধিকাৰা অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ ভণ্ডাৰাগাৰা ধিকাৰা অপশ্যন এ হ'ব শুদ্ধ উত্তৰ মনত ৰাখিব দীঘলীয়া নাম ভণ্ডাৰাগাৰা ধিকাৰা নেক্সট আছে কোৱেশ্চন নম্বৰ 56 বাবৰ কাম টু ইণ্ডিয়া অৰিজিনেলি ফ্ৰম বাবৰ ইণ্ডিয়ালৈ অৰিজিনেলি ক'ৰ পৰা আহিছিল কি হ'ব শুদ্ধ উত্তৰ খোৰাসান চেইস্তান খিভা ফাৰগানা কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফাৰগানা ওকে বাবৰ অৰিজিনেলি কাম টু ইণ্ডিয়া ফ্ৰম ফাৰগানা অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 57 দ্য স্কাল্পচাৰ উইথ দ্য থ্ৰী ফেচেছ অফ ব্ৰহ্মা বিষ্ণু এণ্ড মানস known as ত্ৰিমূৰ্তি appears in যেটো ভাস্কৰ্য আছে স্কাল্পচাৰ আছে তিনিখন মুখৰ ব্ৰহ্মা বিষ্ণু আৰু মানসৰ যাক একেলগে কোৱা হয় ত্ৰিমূৰ্তি এটো কোট আছে appears in where চাৰিটা অপচন দিয়া আছে অজন্তা কেভ এলিফেন্ট ইলোৰা এণ্ড কালভা কেভ কোট আছে এটো অজন্তা কেভছ এলিফেন্ট কেভছ ইলোৰা কেভছ কালভা কেভছ ওকে 65 আউট অফ যদি 45 পায় বা 50 প্লাসও পায় আপোনালোকৰ যদি ক্যাটাগৰী হয় ইজিলি পাস কৰি যাব 50 প্লাস পলেটো ধুনিয়াকে মেৰিটত আহি যায় যদি এখন এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰত যদি আপোনালোকে 45 বা 45 পাই যায় ধুনিয়াকে ক্যাটাগৰীত পাস কৰি যাব শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব এলিফেন্ট কেভছ অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ এলিফেন্ট কেভছ নেক্সট আছে কোৱেশ্চন নম্বৰ 58 হু ইজ দা ৰিচিপিয়েন্ট অফ দাদা সাহেব ফালকে এৱাৰ্ড দাদা সাহেব ফালকে বঁটাৰ ফাৰ্ষ্ট ৰিচিপিয়েন্টজনৰ নাম কি দাদা সাহেব sorry who is the recipient of Dada Saheb Phalke Award in 2018 sorry কিবা ভুলকে কলো দাদা সাহেব ফালকে এৱাৰ্ড পোৱা 2018 চনত সেই ব্যক্তিজনৰ নাম কি আছিল 2018 চনত দাদা সাহেব ফালকে বঁটা কোনে পাইছিল এটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন বুলি ধৰিব পাৰে আপোনালোকে ইয়াৰ শুদ্ধটো কি হ'ব 2018 চনত পাইছিল কোনে শুদ্ধটো হ'ব অমিতাভ বচ্চন ওকে অমিতাভ বচ্চনে পাইছিল 2018 চনত ওকে শুদ্ধটো হ'ব অপশ্যন সি অমিতাভ বচ্চন Next is question number 59. Currently, how many subdivisions and tehsils are in Assam? বৰ্তমান অসমত কিমানটা subdivision আৰু tehsils আছে কি হ'ব শুদ্ধ উত্তৰ 78 subdivisions and 155 tehsils নে 54 subdivision 155 আৰু 80 subdivision 155 tehsil 54 subdivision and 78 tehsils ওকে tehsilsৰ সংখ্যা বেছি আছে গতিকে ডি অপচনটো ডাইৰেক্ট কেনসেল কৰি দিব পাৰিব আপোনালোকে হেতু যদি জানিলা বাকি 54 তো বহুত কম হৈ যায় সাব ডিভিজন আমি বেছি আছে বুলি আগবাই জানো 78 আৰু 80 মাজত যদি কনফিউজন লাগি থাকে অলপ চাব শুদ্ধটো হ'ব 80 সাব ডিভিজনছ বৰ্তমান 80টা সাব ডিভিজনছ আছে আৰু 155 টা tehsils আছে ওকে 155 টা tehsils 180 টা সাব ডিভিজন সি ইজ দা কারেক্ট আনসার নেক্সট is question number 60 Gandhi Arvind Pact was signed on 15th March of Gandhi Arvind Pact Gandhi Arvind চুক্তিখন প্যাক্টখন সাইন কৰা হৈছিল স্বাক্ষৰ কৰা হৈছিল 15 মাৰ্চ তাৰিখে কিমান চনৰ 15 মাৰ্চ তাৰিখে গান্ধী ইউৰিন পেক্ট সাইন কৰা হৈছিল এৰ হুদিছে ইয়াত 1928 1930 1931 1935 শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন সি 1931 ওকে গান্ধী ইউৰিন পেক্ট was signed on 15 March 1931 option C is the correct answer next is question number 61 Ratnamala compiled by Purushottam Vidyabhagis is a work on Ratnamala যিখন পুৰুষোত্তম বিদ্যাভগীছে ৰচনা কৰিছিল এখন কিহৰ ওপৰত ৰচনা কৰা এখন পুথি is a work on what Ratnamala মনত ৰাখিব Ratnamala is a work on
grammar. Option D is the correct answer. And this book was compiled by Purushottama Vidyavagis. Option D hobo Shuddha uttor. Okay. Next question number 62. The earnings of the kings in the medieval age were mostly derived from medieval age question. Medieval and Indian history question. Medieval age মধ্যযুগত মানে যে ৰজাসকলৰ উপাৰ্জন আছিল হেতু মোস্টলি কোৰ পৰা আহিছিল উপাৰ্জনটো তেওঁলোকৰ ৰজাসকলৰ উপাৰ্জনটো মোস্টলি ডাইৰেক্ট ফ্ৰম হুৱেৰ চাৰিটা অপচন দিয়া আছে অফাৰিং মেড এট দ্য টেম্পলছ ট্ৰেড ল্যান্ড ৰেভিনিউ ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন শুদ্ধ উত্তৰটো হ'ব ল্যান্ড ৰেভিনিউ ওকে মাটি যেটো খাজনা ল্যান্ড ৰেভিনিউৰ পৰা তেওঁলোকৰ মেইন আৰ্নিংছটো আহিছিল দ্য আৰ্নিংছ অফ দ্য কিংছ ইন দ্য মেডিয়েভেল এজ were mostly derived from the land revenue. Option C is the correct answer. Next is question number 63. What was the usual shape of coast coins? Okay, মই অলপ বেছি স্পিড কে কৈ গৈছো আপোনালোকে ধুনিয়াকে সময় পাব 3 ঘন্টা সময় ইজিলি কৈ থাকিব চিন্তা কৰি নেক্সট is question number 63. What was the usual shape of coast coins? Okay, coast coins ৰ coast মুদ্ৰাৰ যেটো আকাৰ আকৃতি আছিল সেই আকৃতিটো কেনেকুৱা আছিল coast মুদ্ৰাৰ আকৃতিটো কেনেকুৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব স্কয়াৰ ৰাউন্ড ওভেল এণ্ড হেক্সাগন এটো খুব জানিবই লাগিব আপোনালোকে উত্তৰটো দিবই লাগিব উত্তৰটো কি হ'ব Assam history question হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰাউন্ড ওকে মন ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো ৰাউন্ড আৰু আহোমৰ যিখিনি মুদ্ৰা আছিল তাৰ আকাৰ আছিল হেক্সাগনাল সৰি অক্টাগনাল ভুলি কৈছো অপচন ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি ওকে আৰু যেটো আহোমৰ মুদ্ৰা আছিল আহোমৰ মুদ্ৰা শেপটো আছিল অক্টাগনাল আৰু ইয়াৰে কোষ মুদ্ৰাৰ শেপটো হ'ল ৰাউন্ড নেক্সট is question number 64 Who is the first cricketer to play 100 matches in all 3 formats like Test, ODI, T20 of the game? কোনজন ক্ৰিকেটাৰে 100খন মেচেছ খেলিছে আটাইকেইটা ফৰ্মেটতে মানে টেষ্টটো 100খন খেলিছে ODI 100খন খেলিছে আৰু T20ও 100খন মেচ খেলিছে ক্ৰিকেটৰ সেই ক্ৰিকেটাৰজনৰ নাম কি আছিল কোনজন ক্ৰিকেটাৰে আটাইকেইখন মেচ তিনিটা ফৰ্মেটতে 100খন মেচ খেলিছে ওকে স্পৰ্টছৰ জিকে হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বিৰাট কোহলি লাচিত মালিঙ্গা বেন ষ্টক ৰছ টেইলৰ শুদ্ধটো কি হ'ব খেল চোৱাসকলে নিশ্চয় জানিব স্পৰ্টছ জিকে পৰা কোৱেশ্চন এটা দুটা আহিব পাৰে ভালদৰে চাই যাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰছ টেইলৰ অপচন ডি ইজ দা কাৰেক্ট আনসাৰ নিউজিলেণ্ডৰ খেলুৱৈ হয় তেওঁ টেষ্ট ODI আৰু T20 এই তিনিটা ফৰ্মেটতে 100 মেচেছ খেলিছে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট is question number 65 in what session did Congress declared complete independence Purna Swaraj as its goal এটা লাস্ট প্রশ্ন হয় 65 নম্বৰ কোৱেশ্চন হেখৰটো কোৱেশ্চন হয় ওকে ইন হোৱাট সেশন কোনটো সেশনত কংগ্ৰেছৰ কোনটো সেশনত কোনটো অধিবেশনত মানে কংগ্ৰেছ ডিক্লেয়াৰ্ড কমপ্লিট ইন্ডিপেন্ডেন্স এজ ইটস গোল তেওঁলোকে কোনটো কংগ্ৰেছৰ অধিবেশনত তেওঁলোকে কমপ্লিট ইন্ডিপেন্ডেন্স অৰ্থাৎ পূৰ্ণ স্বৰাজ তেওঁলোকৰ লক্ষ্য হিচাপে ডিক্লেয়াৰ কৰিছিল গোল হিচাপে ডিক্লেয়াৰ কৰিছিল কোনটো সেশনত হ'ব লাহোৰ সেশন মাদ্ৰাছা সেশন আহমেদাবাদ সেশন গয়া সেশন কোনটো সেশনত হয় ওকে আইএনসি আটাইকেইটা সেশন আৰু সনকেইটা আপোনালোকে ভালদৰে চাই যাব কোড হৈছিল আৰু সেশনটো কোড হৈছিল আৰু সনকেইটা আটাইকে চাই যাব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব লাহোৰ সেশন মাদ্ৰাছা আহমেদাবাদ গয়া এই শুদ্ধ উত্তৰটো হ'ব কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ লাহোৰ সেশন হেল্ড ইন 1929 চনত যি লাহোৰ অধিবেশন হৈছিল তাত কংগ্ৰেছে তেওঁলোকৰ এজ এ গোল পূৰ্ণ স্বৰাজ ডিক্লেয়াৰ কৰিছিল কমপ্লিট ইন্ডিপেন্ডেন্স ডিক্লেয়াৰ কৰিছিল এজ देयर গোল ওকে অপচন এ হ'ব শুদ্ধ উত্তৰ ওকে আৰু ভিডিওটো ইমানটা সামৰিলো আপোনালোকে 65 আউট অফ কিমান পালে জেনুইন ভাবে কমেন্ট কৰি জনাব আৰু পেপাৰৰ লেভেলটো কেনেকুৱা পালে এনে ধৰণৰ পেপাৰ আহিলে যদি এইখিনিত পাৰিছে তেনেহলে এনে ধৰণৰ লেভেলত বা এনে ধৰণৰ পেপাৰত যদি কোৱেশ্চন আহে তেতিয়ালে ইজি পাৰিব যেহেতু গ্ৰেজুৱেট লেভেলৰ পেপাৰ কেনেকুৱা আহে ক'ব নোৱাৰি তানো সুধিব পাৰে ইজিও আহিব পাৰে মডাৰেট হাৰ্ডো আহিব পাৰে বা ইজিও আহিব পাৰে মিলাই আহিব যদি দুটামান ইজি আহে দুটামান মডাৰেট বা দুটামান হাৰ্ড আহি যাব লগত ওকে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ কাইলৈ আপোনালোকে এক্সামটো ভালদৰে দিয়ক সকলোকে বেষ্ট অফ লাক থাকিলে বেষ্ট উইচেছ ভালদৰে এক্সাম দিয়ক সকলো সফল হওক আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি এক্সামছ আহি আছে সেইখিনিৰ বাবে আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম PNRD এক্সাম আছে হেল্থৰ এক্সাম আছে APSC আছে এইখিনিৰ ওপৰত আমি কোৱেশ্চন এনসাৰ বনাম ওকে আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ থাকিলে পৰীক্ষা ভালকৈ দিয়ক বেষ্ট অফ লাক